ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 2 দ্য জয় অফ হেল্পিং নামৰ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। প্ৰথমৰ প্ৰশ্নটো আছে লেটছ চেক হাউ মাচ উই হেভ আণ্ডাৰষ্টুড। এতিয়া চাওঁ আহাচোন আমি কিমান বুজি পালোঁ। চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম দ্য ফলোয়িং অপশ্যনছ। ইয়াত কিছুমান অল্টাৰনেটিভ দিয়া আছে, তাৰ পৰা আমি বিচাৰি উলিয়াব লাগে। বিকল্প কেইটাৰ পৰা আমি বিচাৰি উলিয়াব লাগে। দ্য হেডমাষ্টাৰ ৱাজ টকিং এবাউট। হেডমাষ্টাৰজনে প্ৰধান শিক্ষকজনে কিহৰ বিষয়ে কথা কৈ আছিল? 1 ফ্লাড ডেমেজ, বানপানীৰ বিষয়ে, ছইল এৰোজন, ভূমিস্খলনৰ বিষয়ে, আৰ্থকুৱেক ডিজাষ্টাৰ্ছ, ভূমিকম্প বা ডিফৰেষ্টেশ্যনৰ ওপৰত কৈ আছিল। উত্তৰ হ'ব আৰ্থকুৱেক ডিজাষ্টাৰ্ছ, অৰ্থাৎ ভূমিকম্পৰ বিষয়ে কৈ আছিল। এতিয়া 2 নম্বৰ প্ৰশ্নটোৰ মাজলৈ যাওঁ আহাচোন, বিটোলৈ। The headmaster sought contribution from teachers and students. হেডমাষ্টাৰজনে প্ৰধান শিক্ষকজনে কিহৰ বাবে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ পৰা কণ্ট্ৰিবিউশ্যন বিচাৰিছিল, বৰঙণি বিচাৰিছিল। টু হেল্প দ্য ফ্লাড এফেক্টেড পিপল, বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ। টু অৰ্গেনাইজ এ ফাংচন এট স্কুল, স্কুলত এটা ফাংচন অৰ্গেনাইজ কৰিবৰ কাৰণে। টু হেল্প আৰ্থকুৱেক হিট পিপল, ভূমিকম্পই বিধ্বস্ত কৰা লোকসকলক সহায় কৰিবৰ কাৰণে। এণ্ড 4 টু গ' ফৰ এ পিকনিক, এটা পিকনিকত যাবৰ কাৰণে। ইয়াত আনচাৰ হ'ব 3 টু হেল্প আৰ্থকুৱেক হিট পিপল। চিটো কি কৈছে? ৰাজু থট অফ কণ্ট্ৰিবিউটিং, ৰাজুৱে কি দিম বুলি ভাবিছিল? ব্ৰেড বাটাৰ এণ্ড ফ্ৰুটছ, ব্ৰেড বিস্কিটছ এণ্ড ফ্ৰুটছ, ক্লথছ, ৱাটাৰ এণ্ড মানি, ৱাটাৰ বিস্কিট এণ্ড ব্ৰেড, ব্ৰেড বিস্কিটছ এণ্ড ফ্ৰুটছ দিম বুলি ভাবিছিল। ডিটো কি কৈছে? দ্য কণ্ট্ৰিবিউশ্যনছ ৱেৰ কেৰিড টু the earthquake affected area in a cart, a goods van, a mini truck, a tractor. Contributions বৰঙনিবিলাক কিহত লৈ যোৱা হৈছিল? ভূমিকম্প হোৱা ঠাইডোখৰলৈ কিহত নিয়া হৈছিল বুলি সুধিছে? এখন বস্তু কঢ়িওৱা ভানত, a goods van. ইটো কি কৈছে? The team members of the school felt very, স্কুলখনৰ যিসকল দলৰ মেম্বাৰ্ছ আছিলে সেইসকল খুব কি হৈছিলে? টু হেপী টু হেল্প দ্য পিপল ইন মিজাৰী, দুখত থকা মানুহসকলক সহায় কৰিবলৈ পাই হেপী হৈছিলে। ফানি এট হেল্পিং দ্য পিপল ইন মিজাৰী, দুখত থকা মানুহবিলাকক সহায় কৰিবলৈ পাই হাঁহি উঠিছিল, ফানি লাগিছিল। ছেড টু হেল্প দ্য পিপল ইন মিজাৰী, দুখত থকা মানুহখিনিক সহায় কৰিবলৈ পাই দুখী হৈছিল। ৱৰিড এবাউট হেল্পিং দ্য পিপল ইন মিজাৰী, আৰু দুখ কষ্টত থকা মানুহখিনিক, বিপদত পৰা মানুহখিনিক সহায় কৰিবলৈ পাই চিন্তিত হৈছিল। এতিয়া ইয়াত হ'ব 1 টু হেপী টু হেল্প দ্য পিপল ইন মিজাৰী, কষ্টত থকা মানুহখিনিক সহায় কৰিবলৈ পাই হেপী হৈছিল। আমি F2 চাওঁ আহাচোন। F2 কি কৈছে? when we help someone we always feel, আমি যেতিয়া অন্যক সহায় কৰোঁ আমি সদায় কেনেকুৱা অনুভৱ কৰোঁ? 1 miserable, happy, sad, funny. আনচাৰ হ'ব ইয়াত happy. 2 to arrange the following sentences as it happened in the lesson. লেচনটোত যেনেদৰে ঘটিছিল তেনেদৰে কাহিনীটো ৰিএৰেঞ্জ কৰিব লাগে। 1 to দিছে tomorrow after morning assembly we will collect your contributions. অহা কাইলৈ মৰ্ণিং এছেম্বলিৰ পাছত আমি তোমালোকৰ কণ্ট্ৰিবিউশ্যনছ বৰঙনিবিলাক কালেক্ট কৰিম বুলি কৈছে। 2 কৈছে the team members felt very happy to have helped the people in distress. দুখত পৰা মানুহখিনিক সহায় কৰিবলৈ পাই দলৰ লোকসকল খুব হেপী হৈছিল কৈছে। 3 people have lost their homes and belongings, মানুহবিলাকে নিজৰ ঘৰ বাৰী হেৰুৱাইছিল। 4 during the lunch breakৰ সময়ত নিতা, গীতা and ৰাজু were discussing their contribution. ৰাজু, নিতা আৰু গীতাই কি কৰিছিলে? সিহঁতি কি দিব বৰঙনি তাৰ ওপৰত কথা পাতিছিল। 5 কৈছে the goods van and a team of volunteers including Raju and Rita then left for their destination. বস্তু গাড়ীখনৰ সৈতে আৰু সেই স্বেচ্ছাসেৱকবিলাকৰ সৈতে ৰাজু আৰু ৰীতায়ো কি কৰিছিলে? তেওঁলোকৰ লক্ষ্যস্থানলৈ ওলাই গৈছিল। এতিয়া সেইটো যদি আমি ৰিএৰেঞ্জ কৰোঁ তেতিয়া কি হ'ব? প্ৰথমতে আমি দিব লাগিব যে পিপল হেভ লষ্ট দেয়াৰ হোমছ এণ্ড বিলংগিং। প্ৰথমতে হ'ব মানুহবিলাকে নিজৰ ঘৰ বাৰী হেৰুৱাইছিল। তাৰপিছত ছেকেণ্ডত হ'ব টুমৰো আফটাৰ মৰ্ণিং এছেম্বলি উইল কালেক্ট ইউৰ কণ্ট্ৰিবিউশ্যনছ, মৰ্ণিং এছেম্বলিৰ পাছত অহা কাইলৈ আমি তোমালোকৰ কণ্ট্ৰিবিউশ্যনছখিনি কালেক্ট কৰিম। 3 ডিউৰিং দ্য লাঞ্চ ব্ৰেক, তাৰপিছতে হ'ব নিতা, গীতা আৰু ৰাজুৱে সিহঁতৰ কণ্ট্ৰিবিউশ্যনখিনিৰ কথা পাতি আছিল আৰু
Fourth হ'ব the goods van and a team of volunteers including Raju and Rita then left their destination হিহঁতি লক্ষ্যস্থানলৈ গৈছিল আৰু ফিফথত হ'ব কি হিহঁতি বহুত দুখত হেল্প কৰিবলৈ পাই মানুহখিনি বহুত হেপি হৈছিল সেই কথাখিনি এনেদৰে তোমালোকে লিখি ল'বা এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ আহাচোন 3 নম্বৰটো কি কৈছে লেটছ ৰিড থিংক এণ্ড ৰাইট এতিয়া পঢ়িবলৈ কৈছে ভাবিবলৈ কৈছে আৰু তাৰ পিছত লিখিবলৈ কৈছে এ while going to school যেতিয়া স্কুললৈ গৈ আছিলো বা গৈ থাকা হয় তেতিয়া ইউ ফাইণ্ড এ পাপি ইন এ মাডি ডিচ তোমালোকে বোকাত মানে লুটুৰি পুটুৰি হৈ থকা এটা পাপি মানে কুকুৰ পোৱালি এটা যদি পোৱা the puppy has fallen into the ditch and is struggling to come out মানে কুকুৰ পোৱালিটোৱে মানে নলাত মানে বোকাৰ নলাত যদি পৰি যায় আৰু মানে কি হয় উঠি আহিবলৈ যদি মানে খুব চেষ্টা কৰি থাকে what will you do in this situation তোমালোকে এই সিচুৱেচনটোত কি কৰিবা write 3 sentences on the action you would take তোমালোকে কি কৰিবা তাৰ বিষয়ে 3টা বাক্য লিখিবলৈ লাগে তোমালোকৰ বাবে এনে উদাহৰণ হিচাপে 3টা বাক্য লিখি দিছো তোমালোকে কি কৰিবা হেতু তোমালোকৰ মতে লিখিব পাৰা I will take the puppy out puppy মানে কুকুৰ পোৱালিটো উলিয়াই আনিম বুকাৰ পৰা then I will clean the puppy and তাৰ পিছত কুকুৰ পোৱালিটো কি কৰিম আমি ক্লিন কৰিম সাফা কৰিম আৰু and last কি কৰিম হেখত I will give him some food অলপ আহাৰ খাবলৈ দিম অলপ যেহেতু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী হেতু কাৰণে মই যিমান পাৰো বাক্যবোৰ শৰ্ট কৰিবলৈ চেষ্টা কৰিছো যদি তোমালোকে ইচ্ছা কৰা তেন্তে ইয়াত আৰু এড কৰি ল'ব পাৰা এটা বি2 কি কৈছে one of your friends gets injured in a friendly football match at your school তোমালোকৰ বিদ্যালয়ত হোৱা এখন ফুটবল মেচত তোমাৰ ফ্ৰেণ্ড এজনে দুখ পালে write 3 sentences on how you will help him তুমি এতিয়া 3টা বাক্য লিখিব লাগে তুমি তেওঁক কেনেদৰে সহায় কৰিবা উদাহৰণ হিচাপে মই দিছো যে I will clean his injury তেওঁ যিডোখৰ ঠাই দুখ পাইছে মই হেতুকা সাফা কৰিম to I will treat him with first aid kit যেটো স্কুলত first aid kit থাকে প্ৰাথমিক চিকিৎসা বাকচ হেতুৰে হৈতে ট্ৰিট কৰিম and then I will take him to hospital for check up আৰু তাৰ পিছত তেওঁ হস্পিটেললৈ চেক আপৰ কাৰণে লৈ যাম এটা 4টো কি কৈছে চাও আহাচোন 4টো কৈছে যে choose the appropriate meaning of the underlined words from the given options ইয়াত কিছুমান অপচন দিয়া আছে আৰু তাৰ পৰা এই যিটো শব্দ আন্ডাৰলাইন কৰি থোৱা আছে এই শব্দটোৰ যিটো appropriate উপযুক্ত অৰ্থ হয় হেতু লিখিবলৈ কৈছে গতিকে এটো হ'ব the earthquake destroyed many areas of our neighboring district আমাৰ ভূমিকম্পই আমাৰ প্ৰতিবেশী কেবাখনো জিলাৰ কেবা মানে বহুতো ঠাই নষ্ট কৰিছিল ভূমিকম্পই গতিকে ইয়াত হ'ব ব্ৰক মানে ভাঙা মুভড মানে লৰচৰ কৰা বিল্ট মানে নিৰ্মাণ কৰা আৰু ডেমেজ মানে নষ্ট কৰা বা ক্ষতি হোৱা বা ধ্বংস কৰি পেলোৱা গতিকে ইয়াৰ আনসাৰটো হ'ব ডেমেজড B2 চাও আহাচোন B2 কৈছে the teachers and students then left for their destination there here refers to teachers বিলাকে আৰু students বিলাকে তেওঁলোকৰ লক্ষ্যস্থানৰ বাবে ওলাই গৈছিল লক্ষ্যস্থানলৈ ওলাই গৈছিল ইয়াত destination শব্দটো কি বুজাইছে the playground খেলপথাৰ their school তেওঁলোকৰ বিদ্যালয়খন distant village ওচৰৰ মানে গাঁওখন আৰু earthquake affected place আৰু যিখন ভূমিকম্পই ক্ষতি কৰিছিল ঠাই হেখনলৈ ইয়াত হ'ব earthquake affected place সিটো কি কৈছে they were very sad to see the plight and misery of the people তেওঁলোকে সেই লোকসকলৰ দুখ দুৰ্দশা দেখি খুব দুখী হৈছিল ইয়াত one to have playful environment difficult sad situation happy situation faces ইয়াত হ'ব difficult sad situation D2 কি কৈছে everyone was very grateful to the volunteers for their help লছলিহতে volunteers বিলাকে স্বেচ্ছাসেৱক হিচাপে সকলে কৰা হেল্পৰ কাৰণে সকলোৱে খুব গ্ৰেটফুল হৈছিল মানে খুব ভাল পাইছিল আৰু ধন্যবাদ দিছিল ইয়াত হ'ব satisfied happy thankful joyful আনসাৰ হ'ব thankful the following sentences 5 নম্বৰটো দিছে they were very sad to see the plight and misery of the people there তেওঁলোকে সেই তাৰ লোকসকলৰ দুখ দুৰখা দেখি খুব দুখী হৈছিল B2 the team members felt very happy to have helped the people in distress বিপদত পৰা লোকসকলক সহায় কৰিবলৈ পাই দলৰ সদস্যসকল খুব সুখী হৈছিল the first sentence expresses sadness and the second sentence expresses happiness প্ৰথমৰ বাক্যটোৱে দুখ বুজাইছে আৰু পিছৰ বাক্যটোৱে happiness মানে সুখ বুজাইছে the choose appropriate words from the butterfly and write in the boxes to make meaningful sentences এতিয়া কি হ'ব এই বক্সটোৰ পৰা শব্দ লৈ পেলাই এই বাক্যসমূহ সম্পূৰ্ণ কৰিবলৈ কৈছে তাত বহাবলৈ কৈছে আৰু সম্পূৰ্ণ কৰিবলৈ কৈছে
গতিকে আমি কেনেদৰে বহাব পাৰোঁ চাওঁ আহাচোন 1 টো কৈছে এ কাইণ্ড মেন শ্ব'জ এজন দয়ালু মানুহে কি দেখুৱায় আনচাৰ হ'ব কাইণ্ডনেছ দয়া দেখুৱায় এ হেপী মেন শ্ব'জ হেপিনেছ এ চিনচিয়াৰ পাৰ্চন শ্ব'জ চিনচিয়াৰিটি এ ব্ৰেভ চলজাৰ শ্ব'জ ব্ৰেভাৰী এণ্ড অনেষ্ট মেন শ্ব'জ অনেষ্টি 6 নম্বৰটো চাওঁ আহাচোন 6 নম্বৰটো কি কৈছে ৰিড দ্য ফলোয়িং লাইন তলৰ লাইনটো পঢ়িব কৈছে A team of volunteers মানে স্বেচ্ছাসেৱকৰ এটা দল The underlined word stands for a collection or a group of people এই তলত যেটো আন্ডাৰলাইন কৰি থকা শব্দ আছে সেই শব্দটোৱে কি কৰিছে কিছুমান কালেকশন বুজাইছে বা মানুহৰ দলৰ কথা বুজাইছে Now read the following sentences তলৰ এতিয়া মানে বাক্যকেইটা পঢ়িবলৈ কৈছে এই বাক্যকেইটা পঢ়িবলৈ কৈছে They all contain এই সকলোবোৰ কি বুজাইছে words that show a collection এই সকল এটো দিছে a flock of sheep was grazing in the field ভেড়াৰ এটা জাকে কি কৰিছিল পথাৰখনত চৰি আছিল b2 I have bundle of keys মোৰ ওচৰত চাবিৰ এটা গুট আছে can you see the herd of cattle তুমি মানে গৰু বা মহৰ হে জাকটো দেখিছা নেকি কৈছে he gave me a bundle of sticks তেওঁ মোক অলপ sticksৰ বান্ডিল দিছিলে A delegation of teachers visited the chief minister শিক্ষকৰ এটা প্ৰতিনিধি দলে কি কৰিছিল মুখ্যমন্ত্ৰীক লগ কৰিছিল এতিয়া 7 নম্বৰটো কি বুলি কৈছে fill in the blanks by choosing the correct wordৰ সহায়ত তলৰ এই খালি ঠাইবোৰ পূৰ কৰিবলৈ কৈছে a team of এতিয়া কি হ'ব এটো ইয়াত হ'ব players a flock of birds a bunch of flowers a bundle of books a herd of elephants গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি 7 নম্বৰ প্ৰশ্নলৈকে আলোচনা কৰিলো পৰৱৰ্তী ভিডিঅত আমি 8 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম তাৰ বাবে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ